MLA আফতাবুদ্দিন মোল্লা ডাঙৰীয়া, ৰূপহীহাটৰ MLA নুৰুল হুদা ডাঙৰীয়া, ইয়াতে উপস্থিত ব্লক প্ৰেসিডেন্ট আব্দুল ভাই ডাঙৰীয়া, আনিসুল আলম ডাঙৰীয়া আৰু আমাৰ নতুনকৈ সংযোজিত সাতচনমৰা যিখিনি 7টা জিপি আছে তাতে নেতৃত্ব দিয়া লোকসকল, তাৰ ভিতৰত আহিনুৰ মোল্লা ডাঙৰীয়া, আমাৰ বিজানুৰ ডাঙৰীয়াৰ লগতে বিশিষ্ট ব্যক্তিসকল। ইয়াতে উপস্থিত আমাৰ মাজত ভোজাৰ মাইনৰিটিৰ চেয়াৰমেন চাহাবুদ্দিন ডাঙৰীয়া, লগতে উপস্থিত DCC, PCC আৰু আমাৰ ব্লক কংগ্ৰেছ মণ্ডল বিভিন্ন স্তৰৰ কৰ্মীবৃন্দসকল। আজি আমাৰ যি মিটিং, এই মিটিং উদ্দেশ্য বুলি ক'বলৈ গ'লে এয়া একচুৱেলি আপোনালোকক ধন্যবাদ দিবলৈ আমাৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতে কৈছিল, আমি তেখেতক কৈছিলোঁ যে আপুনি বহুত কষ্ট কৰিলে ছাৰ, গতিকে আমি যদি আমাৰ ৰেজাল্ট ইনশাআল্লাহ ভাল হ'ব, ৰেজাল্টৰ পিছত আপুনি আহি আমি এটা শোভাযাত্ৰা কৰিমেই, তো সেইটো কৰিলে যথেষ্ট। কিন্তু তেখেতে জোৰ দিলে যে নাই, মোৰ যিমানেই কষ্ট নহওক কিয় তোমালোকৰ কৰ্মীসকলে তোমালোকে যিখিনি কষ্ট কৰিছা সেইখিনি মই নিজে গৈ তাতে ধন্যবাদ দিব বিচাৰিছোঁ। তো আজিৰ বিশেষ উদ্দেশ্য এয়াই, লগতে তেখেতে দুআষাৰ ক'ব, মই দীঘলীয়া নকৰোঁ যিহেতু আৰু মিটিং আছে। মই মাত্ৰ এটা কথাই ক'ম যে আমি যোৱা 2 মাহৰ ওপৰত যিখিনি কষ্ট কৰিলোঁ, আপোনালোকে নিজৰ ঘৰৰ বিভিন্ন সমস্যা, বিভিন্ন ধৰণৰ যিবিলাক অসুবিধা আছে সকলো বাদ দি হ'লেও, যেনেকৈ ৰোজাৰ মাহতো আপোনালোকে বাহিৰলৈ ওলাই আহিছে, সেইদিনাই আমি নিশ্চিত আছিলোঁ যিদিন বাগাপাৰাৰ মিটিং হ'ল, ৰোজাৰ মাহত য'ত বেলেগ দলে মিটিং পাতিবলৈ সাহস নকৰে, তাতে আমাৰ 5-10 হাজাৰ মানুহ হ'ল, সেইদিনাই হয়তো আমি এটা নিশ্চিত হৈ গৈছিলোঁ যে এই সমষ্টিৰ পৰা এটলিষ্ট আমি ৰকিবুল হুছেইন ডাঙৰীয়াক 11টা সমষ্টিৰ ভিতৰত আটাইতকৈ বেছি ভোট দি পঠাই দিম। আৰু এয়া একমাত্ৰ আপোনালোকৰ প্ৰচেষ্টা, যাৰ জৰিয়তে আজি আমি এনেকুৱা এটা পৰিস্থিতি আহিছোঁ যে যিটো আমাৰ সপোন আছিল, যিটো আমাৰ লক্ষ্য আছিল যে ইনশাআল্লাহ তেখেতক জিকাব লাগিবই। দ্বিতীয়তে আমাৰ সপোন আছিল যে 11টা সমষ্টিৰ ভিতৰত আমি আটাইতকৈ বেছি ভোটৰ ব্যৱধানত ইয়াৰ পৰা জয় কৰি পঠাম, সেয়া হয়তো আমাৰ সম্পূৰ্ণ হ'ব বুলি আমাৰ এইটো দেখা গৈছে। গতিকে মই এতিয়া দীঘলীয়া নকৰোঁ, মই শেষ কৰাৰ আগতে ৰকিবুল হুছেইন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম যে তেখেতৰ পৰা আমি বহুত শিকিবলগীয়া আছে। তেখেত যেনেকুৱা কষ্ট কৰিছে, অকল ইয়াতে নহয়, আমি অকল আমাৰ সমষ্টিত কষ্ট কৰিছোঁ, কিন্তু তেখেতক দেখিছোঁ তেখেতৰ নিজৰ কেম্পেইনিঙৰ মাজতো বিভিন্ন ঠাইত তেখেতে গৈছে, নগাঁৱত গৈছে, যোৰহাটত গৈছে, য'তে দৰকাৰ হৈছে দলৰ তাতে তেখেতে গৈছে। তো সেই তেখেতৰ সেই যিটো প্ৰচেষ্টা চলিছে, সেই প্ৰচেষ্টাৰ পৰা আমি অনুপ্ৰেৰণা ল'ব লাগিব, আমি আৰু কষ্ট কৰিব লাগিব, আমি চেষ্টা কৰিব লাগিব যে সমাজৰ প্ৰতি যি আমাৰ দায়বদ্ধতা আছে, কংগ্ৰেছ দল মই ভাবোঁ যে এটা প্লেটফৰ্ম, যাৰ জৰিয়তে আমি আমাৰ কৰ্তব্য পালন কৰিছোঁ। আমাৰ যে অন্যায়ৰ বিৰুদ্ধে যি যুঁজ, আমাৰ যে অত্যাচাৰৰ বিৰুদ্ধে যি যুঁজ, সেই যুঁজত আমি একেলগে আগবাঢ়িবৰ কাৰণে কংগ্ৰেছ দলে আমাক এটা প্লেটফৰ্ম দিছে, আৰু আমি ৰকিবুল হুছেইন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, সেই প্লেটফৰ্মত আমাক তেখেতে আগুৱাই লোৱাত সহায় কৰিছে। গতিকে দীঘলীয়া নকৰোঁ, আপোনাক সকলোকে এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যোৱা 2 মাহ 3 মাহ ধৰি যথেষ্ট কষ্ট কৰিছে, আৰু অহা দিনতো আশা ৰাখিছোঁ আপোনালোকে কংগ্ৰেছৰ হৈ, আমাৰ দলৰ হৈ, দলক কেনেকৈ আগুৱাই লৈ যাব লাগে, মানুহৰ মাজত থাকি মানুহক কেনেদৰে সহায় কৰি আমাৰ দলটোক আগুৱাই লৈ যাব লাগে, লগতে মানুহৰ মাজত থাকি কেনেদৰে সিহঁতৰ দুখ সুখত আমি সাথ দিব লাগে, সেইখিনি আমি ৰকিবুল হুছেইন ডাঙৰীয়াৰ পৰা শিকি ঠিক তেনেকৈ আমি অনুপ্ৰেৰণা লৈ যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰে আশা ৰাখি মোৰ বক্তব্য শেষ কৰিলোঁ। ধন্যবাদ।